আমি গুৱাহাটীলৈ আহিলোঁ পৰহি আহি হোটেলতে থাকিলোঁ। মামাৰ লগত আহিলোঁ। মামা মানে আমাৰ টিংখাং মন্ত্ৰী বিমল বৰা উদ্যোগ মন্ত্ৰী, তেখেতৰ মমায়েকৰ লগত ময়ো আহিলোঁ। মামায়ে মোক লগ ধৰিলে। এয়া হ'ল আমাৰ মামা বহি আছেই, আৰু মামায়ে কিছুমান কথা ক'ব, আপোনালোকে ভালকৈ শুনি ল'ব। কি কৈছে ভালকৈ জানি লোৱাটো ভাল কথা। দেখাইছোঁ আমি কোনখন হোটেলত থাকিলোঁ, কেনেকৈ ইয়াত আছোঁহি, কিছুমান কামৰ কাৰণে। এতিয়া এয়া মামাৰ লগত চিনাকি হওক। এজনে মমায়েক হৈছে আমাৰ এই ৰূপমৰ লগত আহিলোঁ। ৰূপমে কৈছে গুৱাহাটীখনি চিনি পায়, কিন্তু শামুকৰ মালিকো তুলিব লাগিবতো। সেইকাৰণে তাক মই কৈছোঁ যে শামুকেই পৰি আছে, শামুকটো তই শামুক বুলি নাভাবি, শামুকৰ ভিতৰত যা, এটা মানিক আছে। এটা অসমৰ দিয়কচোন মানিক স্বৰূপ আমি দেশ ক'ব পাৰোঁ, মানে হেৰি ঠাই বুলি ক'ব পাৰোঁ, দেশ বুলি নহয় আৰু। গুৱাহাটী যিবিলাক বস্তু শামুকৰ মাজত পৰি আছে, মই ৰূপমক সেইটো দেখাই আছোঁ যে তই দেখিছ শামুক নহয়, ভিতৰত মানিক আছে। মই কেলৈ ক'লোঁ জানেনে? সুন্দৰে যে ফুলাৰ মন্ত্ৰ সুৰাত্ৰি ফুলে, সেয়ে আজি ইমান ফুল প্ৰভাত আমাক কোনোবাজনে কোৱা নাই জানো? জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল। সঁচাকৈয়ে ৰাতিপুৱাটো আপোনাৰ ফুলবিলাক, আপুনি হাতত থকা ফুলটো আপুনি ছটিয়াই দিয়ক। আপুনি এইটো বুলি ছিঙি নানিব। এতিয়া ফুল ছিঙাৰ সময় নহয়, ফুল ছটিওৱাৰ। এতিয়া মামা এতিয়া মানে কি হ'ল, গুৱাহাটীখন কিমান বদলি হৈছে? গুৱাহাটী বদলি হ'বলৈ নাই, গুৱাহাটী কমপ্লিট হাইৱে গুৱাহাটী হৈ গ'ল আচলতে। এতিয়া হাইৱেৰ যিটো গুৱাহাটী, তাত কথা বতৰাবিলাক বহুত ওপৰলৈ উঠিলে গুৱাহাটী। সেইকাৰণে থিংকিংবিলাক আগত যিটো কষ্ট কৰে মানুহে যে কয় যে কষ্ট কৰি আছোঁ না, মই নতুন গুৱাহাটী মানে হাইৱে গুৱাহাটী, ফ্লাইঅভাৰ গুৱাহাটী হৈ মই ইয়াত থাকি মই ক'ব বিচাৰোঁ যে আপোনালোকে কষ্টবিলাক চেষ্টা বুলি ভাবক। এতিয়া মানুহে কষ্ট কৰিব নালাগে, মানে চেষ্টা কৰক। পুৰণা গুৱাহাটীত আপুনি কষ্ট কৰি সংগ্ৰাম কৰিছিলে, সংগ্ৰাম বুলি যিটো কয়, আপেল বিকিছে, চিঙৰা বনাইছে, পকৰি বনাই, ভাত বনাইছে, গাড়ী চলোৱাই 24 গাড়ী চলাইছে। সেই কষ্টখিনি আপোনালোকে এতিয়া কষ্ট বুলি নাভাবিব, এইটো চেষ্টা। আপোনালোকে এজন মানুহক লগ কৰিবলৈ আগতে 10 বাৰ গৈছিলে, এতিয়া 10 বাৰ আপুনি যাব নালাগে, আপুনি 10 বাৰ ফোন কৰক তেওঁলৈ। সেইকাৰণে এতিয়া নতুন পুৰুষ পুৰণা পুৰুষ বুলি কোনো কথা নাই। গুৱাহাটীৰ পুৰুষ, অসমৰ গোটেইখিনিয়ে পুৰুষ মানে মই পুৰুষ নাৰীৰ কথা কোৱা নাই, নতুন পুৰুষ মানে নতুনৰ যিটো আদৰণি জনাইছোঁ, সেই সকলোবিলাককে মই কৈছোঁ যে খুব ভাল হৈছে পৃথিৱীখন।